So last class আমি শিকিছিলো ভ্যালুয়েশন অফ গুডউইল, মানে গুডউইল এটা কোম্পানীৰ গুডউইল ভ্যালুয়েশন কেনেকে কৰে, আৰু তাৰে ভ্যালুয়েশনৰ যোনটো মেথড আছিল টোটাল আমি তিনিটা মেথড পাইছিলো। প্ৰথম মেথডটো আছিল কি এভাৰেজ প্ৰফিট মেথড, যোনটো আমি লাষ্ট ক্লাছত শিকিছো তাৰ ফৰ্মুলা কি কি আছিলে। তাৰপিছত সেকেন্ডটো কি আছে সুপাৰ প্ৰফিট মেথড, আৰু ইয়াৰ পিছত আহিব ক্যাপিটালাইজেশন মেথড। ঠিক আছে, তো আজি আমি শিকিম সুপাৰ প্ৰফিট মেথডত গুডউইল ভ্যালুয়েশন কেনেকে কৰে। সুপাৰ প্ৰফিট মেথডত গুডউইল ভ্যালুয়েশন কেনেকে কৰিব পাৰি। তো সিম্পলকে চাবা কি সুপাৰ প্ৰফিট মেথডত গুডউইল যেটা ভ্যালুয়েশন কৰিবা তেতিয়া আমি এটা ফৰ্মুলা পাম, এটো হল কি গুডউইল ইকুয়ালস টু এসপি। ইয়াতে এসপি মানে কি বুঝায় সুপাৰ প্ৰফিট। এসপি মানে হল সুপাৰ প্ৰফিট, সুপাৰ প্ৰফিট ইনটু নাম্বার অফ ইয়ার্স পারচেজ। আর নাম্বার অফ ইয়ার্স পারচেজ তোমালোকে তো গমেই পাইছা কি হয়, মানে কিমান বছৰৰ গুডউইল সিহঁতে ভ্যালুয়েশন কৰিব বিচাৰে সেইটো নাম্বার অফ ইয়ার্স পারচেজ। এটা সুপাৰ প্ৰফিট কাক কয়, লাষ্ট ক্লাছত ইয়াৰ আগৰ ক্লাছত আমি যেতিয়া শিকিছিলো গুডউইলৰ ৰিলেটেড, মই তেতিয়া কৈছিলো নহয় গ্ৰাফ এটা বনাইছিলো নহয়, মনত আছে। সেই গ্ৰাফটোত আমি দেখাইছিলো কি পুৰণা দোকান এটা আৰু নতুন দোকান এটাৰ মাজত প্ৰফিটৰ যোনটো ডিফাৰেন্স হয়, পুৰণা দোকান এটা আৰু নতুন একে জেগাতে থকা দেই, দোকান দুটা একে জেগাতে হ'ব লাগিব আৰু একে দোকান হ'ব লাগিব। মানে কাপোৰৰ দোকান হলে কাপোৰৰ দোকান বা বেলেগ দোকান হলে বেলেগ দোকান, একে জাতৰ দোকান হ'ব লাগিব। আৰু পুৰণা এটা নতুন এটাৰ মাজত যোনটো প্ৰফিটৰ ডিফাৰেন্স হয়, যোনটো প্ৰফিটৰ মাজত যোনটো পাৰ্থক্য হয়, সেই পাৰ্থক্যটোকে কি প্ৰফিট বুলি কোৱা হয়, সুপাৰ প্ৰফিট। ডায়াগ্ৰাম এটা বুজাই দিছিলো, তোমালোকে চাই ল'বা গৈ পেলাই এইটো। ঠিক আছে, তো সুপাৰ প্ৰফিট তাক কয়। কিন্তু ইয়াৰ উপৰিও সুপাৰ প্ৰফিট ওলোৱাৰ কিছুমান ফৰ্মুলা আছে। তো সুপাৰ প্ৰফিট আমি কেনেকৈ ওলাব পাৰো, যেনেকে এসপি ইকুৱেলস টু সুপাৰ প্ৰফিট। এসপি মানে কি সুপাৰ প্ৰফিট। সো এসপি ইকুৱেলস টু এপি মানে কি আছিলে এভাৰেজ প্ৰফিট। এসপি ইকুৱেলস টু এপি মাইনাস এনপি, এপি মাইনাস কি এনপি। তেতিয়াহ'লে নতুন আহি গ'ল নৰ্মেল প্ৰফিট, এনপি কি হৈ যাব নৰ্মেল, নতুন এটা আহি গ'ল। ইয়াত এনপিটো মানে লিখি দিওঁ আমি, ইয়াত এনপি মানে হ'ল নৰ্মেল প্ৰফিট। ঠিক আছে, নৰ্মেল প্ৰফিট। তো এপি কেনেকে ওলাই তোমালোকে জানা, এপিৰ ফৰ্মুলা কি আছিলে কি টোটাল প্ৰফিট ডিভাইডেড বাই নাম্বাৰ অফ ইয়াৰ্স, হয় নে নহয়। বিজনেছটোৰ যিমান বছৰৰ প্ৰফিট দিয়া থাকিব সেইটো আমি টোটাল কৰিম ডিভাইডেড বাই নাম্বাৰ অফ ইয়াৰ্স, যিমান বছৰ হ'ব। এইটো আমি অলৰেডি শিকিলো ইয়াৰ আগৰ মেথডত। এতিয়া এনপি নৰ্মেল প্ৰফিট আমি কেনেকে ওলাম, তো নৰ্মেল প্ৰফিটৰ কাৰণে আমাৰ ফৰ্মুলা হ'ব এনপি equals to capital employed, NP equals to capital employed into normal rate divided by, actually normal rate বুলিয়ে কয়, divided by 100 অটোমেটিকলি আহি যায়, কাৰণ নৰ্মেল ৰেটটো পাৰ্চেন্টেজত হয়। তো ইয়াত নৰ্মেল ৰেটে মই দিছো, ৰেটবোৰ সদায় কি হয় পাৰ্চেন্টেজত হয়। এতিয়া যদি মই ইয়াত নৰ্মেল ৰেট লিখো অকল তেতিয়াও ভুল নহব, নৰ্মেল ৰেট লিখিলেও ভুল নহয়। এতিয়া নৰ্মেল ৰেট যদি 5% থাকে, দ্যাট মিন্স কি হ'ব 5/100 হ'ব, হয়নে নহয়। নৰ্মেল ৰেট যদি 5% থাকে দ্যাট মিন্স কি হ'ব 5/100। তো ইয়াতে এটা বস্তু নতুন আহিল, নৰ্মেল প্ৰফিটটো ওলাব যাওঁতে আমি ক্যাপিটাল এমপ্লয়েডটো নতুনকৈ আহিল। তো ইয়াত ভয় খাব নালাগে, ক্যাপিটাল এমপ্লয়েড মানে কি সিম্পলকে যদি আমি ক'ব যাওঁ কি এটা বিজনেছ ষ্টাৰ্ট কৰোঁতে যোনটো ক্যাপিটাল লাগে, যোনটো ক্যাপিটাল সিহঁতে বিজনেছটোত খটুৱায়, সেই ক্যাপিটালটোকে কি ক্যাপিটাল বোলা হয় ক্যাপিটাল এমপ্লয়েড, যোনটো কোৱেশ্চনত দিয়াই থাকিব, তোমালোকৰ টেনশ্যন ল'ব নালাগে। আৰু নৰ্মেল ৰেট অফ ৰিটাৰ্ণো দিয়া থাকিব। মই আগৰ নৰ্মেল ৰেট অফ ৰিটাৰ্ণটো যদি মই বুজাব যাওঁ, আগতে মই তোমালোকক অলৰেডি বুজোৱা হৈছে, তথাপিও আজি মই অলপ সৰুকে দেখাই দিওঁ। সে ধৰি লোৱা বিজনেছ এটা আছে, এই গ্ৰাফটোকে মই দেখাই দিওঁ, এইটো গ্ৰাফ হয়।
ধৰি লোৱা ইয়াত বিজনেছ আছে এ বি চি, তিনিটা বিজনেছ আছে, ঠিক আছে। ইয়াত ধৰি লোৱা ইয়েৰ অফ ষ্টাৰ্টিং, ইয়েৰ্ছ, কিমান বছৰ ধৰি বিজনেছ কৰি আছে ইয়াত, আৰু ইয়াত হ'ল বিজনেছটোৰ নাম। এতিয়া চোৱা এই বিজনেছটোৱে ধৰি লোৱা 5 years ধৰি আছে, মই গ্ৰাফ বনাই দিছোঁ, এইটো ধৰি লোৱা কিমান বছৰ ধৰি আছে, 5 years ধৰি চলি আছে। বি বিজনেছটো ধৰি লোৱা 3 years ধৰি চলি আছে, আৰু চি বিজনেছ ইজ কমপ্লিটলি নিউ, এইটো কমপ্লিটলি কি নিউ, হয়নে নহয়? এতিয়া কোনটো, এইটো 5 years ধৰি চলি আছে, সেইকাৰণে ইয়াৰ প্ৰফিট কিমান হ'ব, 2 lakhs, 2 লাখ টকা। মই ধৰি লৈছোঁ এই ষ্টেডিয়াম মাৰ্কেটতে ধৰা কি তিনিটা দোকানৰ, ষ্টেডিয়াম মাৰ্কেটতে আছে দোকানটো বুলি ধৰা, তো ইয়াৰ প্ৰফিট কিমান আহি আছে, 2 lakhs, যিহেতু 5 years ধৰি চলি আছে। আৰু ইয়াৰ প্ৰফিট কিমান আহিব, কম আহিব নে বেছি আহিব, 2 lakhsতকৈ কম আহিব, ধৰি লওক 1.5 lakhs। আৰু ইয়াৰ নিউলি ষ্টাৰ্টেড বিজনেছ, নতুনকৈ আৰম্ভ কৰিছে, জাষ্ট নতুন বছৰ, ইয়াৰ কাৰণে এবছৰ হৈছে, তো এই এবছৰত সি প্ৰফিট আৰ্ণ কৰিছে কিমান, 1 lakhs। এই গ্ৰাফটোৰ পৰা আমি কি বুজো চাবা ভালকে, এই গ্ৰাফটোৰ পৰা আমি এইটো বুজো কি ষ্টেডিয়াম মাৰ্কেটত বিজনেছবোৰ ক'ত আছে, এই তিনিটা বিজনেছ ক'ত আছে আমাৰ ষ্টেডিয়াম মাৰ্কেটত। তে গ্ৰাফটোৰ পৰা আমি যদি বুজো কি ষ্টেডিয়াম মাৰ্কেট, মই এটা বস্তু ইয়াতে আৰু এটা বস্তু দেখাই দিওঁ, ধৰি লোৱা সিহঁতে কেপিটেল এমপ্লয়ড কৰিছে, প্ৰতিটোৱে কেপিটেল এমপ্লয়ড কৰিছে। কেপিটেল এমপ্লয়ড মানে কি, কিমান মূলধন দি পেলাই বিজনেছটো ষ্টাৰ্ট কৰিছে, কেপিটেল এমপ্লয়ড মানে কি কিমান মূলধন দি পেলাই বিজনেছটো ষ্টাৰ্ট কৰিছে। আৰু ইয়াতে প্ৰতিটো বিজনেছৰ মূলধনৰ পৰিমাণ সেম আমি ধৰি ল'ম, তেতিয়া আমি ৰেটটো ওলাব পাৰিম। ধৰি লোৱা 2 লাখ টকা কিমান দি পেলাই ষ্টাৰ্ট কৰিছে, চৰি 2 লাখ নহয় 10 লাখ ধৰো আমি, 10 লাখ টকা দি প্ৰতিটো বিজনেছৰ কেপিটেল কিমান, 10 লাখ। এতিয়া চাবা এই বিজনেছটোৱে ই 10 লাখ টকা ইনভেষ্ট কৰিছে আৰু পাইছে কিমান লাভ, 2 লাখ টকা। তাৰ প্ৰফিট ৰেট কিমান হ'ব, 10 লাখৰ 2 লাখ কিমান পাৰ্চেণ্ট হয়, 20%। 10 লাখৰ 2 লাখ কিমান পাৰ্চেণ্ট হয়, 20%। দ্যাট মিনছ সি ৰিটাৰ্ণ কিমান পাইছে, 20%। এইটো কোৱা হয় ৰেট অফ ৰিটাৰ্ণ। মানে মই যদি 100 টকা এটা খটাওঁ আৰু তাৰ পৰা যদি মোৰ 20 টকা যদি ৰিটাৰ্ণ আহে, মানে 120 টকা পাম টোটেল, তো মোৰ ৰেট অফ ৰিটাৰ্ণ কিমান হ'ব, 20%। বুজি পাইছা? ঠিক তেনেকৈ ইয়াৰ ৰেট অফ ৰিটাৰ্ণ কিমান হ'ব, 15%, হয়নে নহয়? আৰু ইয়াৰ ৰেট অফ ৰিটাৰ্ণ কিমান হ'ব, 10 লাখ টকা ইনভেষ্ট কৰি 1 লাখ টকা আৰ্ণ কৰিছে, তো ইয়াৰ ৰেট অফ ৰিটাৰ্ণ কিমান হ'ব, 10%। বুজি পাইছা? এতিয়া ভালকে মন দিবা, এই গোটেই ডায়াগ্ৰামটোৰ পৰা আমি এইটো বস্তু আমি কনক্লুড কৰিব পাৰোঁ কি এইটো ধৰণৰ ইহঁতৰ ধৰি লোৱা কাপোৰৰ দোকান আৰু জেগাটো ক'ত, ষ্টেডিয়াম মাৰ্কেট। তো ষ্টেডিয়াম মাৰ্কেটত গৈ পেলাই যদি মই আজি গৈ পেলাই যদি কাপোৰৰ দোকান এটা খোলোঁ আৰু ইনভেষ্ট কিমান কৰোঁ, 10 লাখ টকা, তেতিয়া মোৰ নৰ্মেল ৰেট, মোৰ মিনিমাম ৰিটাৰ্ণ কিমান হ'ব, 1 লাখ টকা। মিনিমাম ৰিটাৰ্ণ কিমান হ'ব, 1 লাখ, তাতকৈ বেছি হ'ব পাৰে। এইটো এটা আইডিয়া, আমি বিজনেছ কৰাৰ আগতে লাভ কিমান পাম আমি সেইটো জানিব লাগিব না নাই। তো এইটো এটা আইডিয়া, ইয়াৰ পৰা এইটোৱে কনক্লুজন ওলায় কি 10 লাখ টকা ইনভেষ্ট কৰি আমাৰ নৰ্মেল ৰিটাৰ্ণ কিমান আহিব, 1 লাখ টকা। 10 লাখ টকা ইনভেষ্ট কৰি আমাৰ নৰ্মেল ৰিটাৰ্ণ কিমান আহিব, 1 লাখ, তাতকৈ বেছি আহিব পাৰে, বাট তাতকৈ কম নাহে নৰ্মেলি। সেইকাৰণে এই যোনটো ৰেট অফ ৰিটাৰ্ণ আছে এইটো কোৱা হয় নৰ্মেল ৰেট অফ ৰিটাৰ্ণ। বুজি পাইছা? এই যোনটো ৰিটাৰ্ণ আছে এইটো কি বুলি কোৱা হ'ব, নৰ্মেল ৰেট অফ ৰিটাৰ্ণ। কিমান পাৰ্চেণ্ট, 10%। ক্লিয়াৰ হৈছে? নৰ্মেল ৰেট অফ ৰিটাৰ্ণ কিমান পাৰ্চেণ্ট, 10%। এতিয়া বুজি পালা না নৰ্মেল ৰেট অফ ৰিটাৰ্ণ কি। আৰু কেপিটেল এমপ্লয়ড মানে কি, কিমান কেপিটেল ইনভেষ্ট কৰিছে। ঠিক আছে, ক্লিয়াৰ হৈছে? কিবা সুধিব আছে নেকি ইয়াত, নাই নহয়, ক্লিয়াৰ কৰা, অ'কে। এতিয়া আমি ইয়াৰ সুপাৰ প্ৰফিট মেথডত গুডউইল ওলোৱাৰ ফৰ্মুলাটো আমি গম পাইছোঁ, SP ইনটু নাম্বাৰ অফ ইয়াৰ্ছ পাৰচেজ। আৰু য'ত SPৰ ফৰ্মুলা কি, AP মানে কি, একচুৱেল প্ৰফিট। AP মানে কি, একচুৱেল প্ৰফিট। ধৰি লোৱা এই বিজনেছটোৱে, ধৰি লোৱা এই ডায়াগ্ৰামটো চাই পেলাই মই সঁচাকৈ ষ্টেডিয়াম মাৰ্কেটত 10 লাখ টকা দি পেলাই বিজনেছ এটা ষ্টাৰ্ট কৰিলোঁ।
আৰু যেতিয়া 1 বছৰ হ'ল 1 বছৰ পিছত মই গম পালো মোৰ ৰিটাৰ্ণ আহিছে সাপোজ 1.5 কিমান আহিছে 1.5 লাখ 1.5 লাখ টকা কিন্তু মোৰ ৰিটাৰ্ণ নতুনকৈ যেটো ষ্টাৰ্ট কৰিছো মোৰ ৰিটাৰ্ণ কিমান আহিব লাগিছিল 1 লাখ টকা আহিব লাগিছিল কাৰণ নৰ্মেল ৰেট অফ ৰিটাৰ্ণ কিমান 1 লাখ টকা আহিব লাগিছিল তে এটো মোৰ একচুয়াল প্ৰফিট এটো মোৰ কি একচুয়াল প্ৰফিট আৰু নৰ্মেল প্ৰফিট কিমান 1 লাখ তো এই প্ৰফিটটোকে এভাৰেজ প্ৰফিট বুলি কোৱা হয় এভাৰেজ প্ৰফিটটো সদায় একচুয়াল হয় না নহয় এভাৰেজ প্ৰফিটটো সদায় কি হয় একচুয়াল হয় আৰু নৰ্মেল প্ৰফিট কিমান 1 লাখ টকা তাৰ ডিফাৰেন্স কিমান আছে চোৱা একচুয়াল প্ৰফিট কিমান 1.5 লাখ টকা নৰ্মেল প্ৰফিট কিমান 1 লাখ টকা ডিফাৰেন্স কিমান 50,000 এই 50,000 টকা কি বুলি কোৱা হয় সুপাৰ প্ৰফিট এই 50,000 টকা কি বুলি ক'ব সুপাৰ প্ৰফিট চোৱা এপি কিমান আছে এই কোৱেশ্চনটোত এপি কিমান আছে 1.5 লাখ টকা আৰু এনপি কিমান আছে 1 লাখ টকা ডিফাৰেন্স কিমান 50,000 যোনটো কি বুলি কোৱা হয় সুপাৰ প্ৰফিট বুলি কোৱা হয় বুজি পাই আছা আৰু এটো এনপি হল ক্যাপিটাল এমপ্লয়েড মানে কিমান ক্যাপিটাল ইনভেস্ট কৰে আৰু নরমাল ৰেট এটা কোৱেশ্চন মই ইয়াতে দেখাই দি আছো সিম্পল কোৱেশ্চন এটা আৰু বুজি পাব ভালকে কৰিলে সাপোজ সিম্পল কোৱেশ্চন এটা মই ইয়াত দি আছো কোৱেশ্চনটো আমি ইয়াত লিখিম সে এ বি এ এন্ড বি ভালকে মন দিয়া এ এন্ড বি আর পার্টনার্স A and B are partners. Sharing profit and loss ratio into 2:3 ধৰি লৈছো মই ঠিক আছে 2:3 their capital employed দিয়া আছে ধৰি লোৱা 5 lakh rupees সিহঁতৰ capital employed কিমান 5 lakh rupees the last 5 years question কেনেকুৱা হেতু দেখা আছে দেই 5 years profits are 5 years profit ধৰিলো আমি 2000 से 19 পৰা ধৰো 2019 profit হৈছে suppose 20,000 2020 ধৰি ললো profit suppose 30,000 2020 profit আমি ধৰি ললো suppose 50,000 2022 profit আমি ধৰি ললো suppose 60,000 ঠিক আছে আৰু 2023 আমি প্রফিট ধৰি ললো -10,000 তে কি বুঝা মাইনাস টো কি বুঝা ইয়াতে লস বুঝায় এক্সামত কেতিয়াবা ডাইৰেক্টলি মাইনাস দি দিব পাৰে অকল মাইনাস দি দিব পাৰে লস বুঝায় লস আমি ধৰি লৈছো তাৰপিছত চোৱা এইখিনি ইনফৰমেশন হল তাৰপিছত নেক্সট ইনফৰমেশন দিব পাৰে কি ইফ the normal rate of return if the normal rate of return of these kind of business is normal rate of return of this kind of business is say 10% 5% ধরো আমার নিমিলিব 5% find evaluate their goodwill for 2 years purchase মানে এটা গুডউইল ওলাব কি দিছে 2 years purchase ওলাব দিছে বাস এইখিনি এটো আমাৰ কোৱেশ্চনস
ইয়াতে ক্যাপিটেল এমপ্লয়েডটো মই অলপ কমাই দিব লাগিব তেতিয়া ভাল হ'ব ক্যাপিটেল এমপ্লয়েডটো মই ধৰি লোৱা 1 লাখ ৰুপিছে ৰাখি দিছো নহবা নিমিলিব ক্যালকুলেশন বনাই দিয়া কোৱেশ্চন নিমিলিব পাৰে এনেকুৱা ধৰণৰ কোৱেশ্চন এক্সামত আহিব দেই এটো কোৱেশ্চন মই বনাই দিছো বাট এনেকুৱা ধৰণৰ কোৱেশ্চনে পাবা ভ্যালুজ কিনি বেলেগ পাবা সো আকবাৰ পঢ়িটো কোৱেশ্চনটো A and B are partners sharing profit and losses in the ratio of 2:3 এন্ড profit and loss কিমান ৰেশিও ইয়াত profit and loss ৰেশিওৰ একো কাম নাই কিয়া এই কোৱেশ্চনটো they are capital employed হতে capital employed কিমান কৰে say this one right capital employed এটো কৰে 1 লাখ টকা the last 5 years profit দিয়া আছে তাৰপিছত নেক্সট কি দিয়া আছে নরমাল রেট অফ রিটার্ন কিমান দিয়া আছে 5% 5% কিহৰ ওপৰত হ'ব 5% কিহৰ ওপৰত ক্যাপিটাল এমপ্লয়েডৰ ওপৰত হ'ব হয় না নহয় আৰু গুডউইল ওলাব দিছে কিমান বছৰৰ 2 ইয়ার্স তো সিম্পল সোয়া আমাৰ ফৰ্মুলা এটো দিয়া আছে সিম্পল ফৰ্মুলা তো ফার্স্ট আমি উল্টাকে যাম আমি সলিউশন কৰিব যাওঁতে কেনেকৈ যাম উল্টাকে তো উল্টাকে গলে প্ৰথমে আমি কি ওলাব লাগিব নরমাল এনপি ওলাব লাগিব হয় না সলিউশনটো কৰি দেখা আছে সোয়া সলিউশন So NP equals to কি capital employed into normal rate capital employed কিমান আছে 1 লাখ টকা বহাই দিয়া আৰু normal rate কিমান আছে normal rate তো মই চেঞ্জ কৰি দিব পাৰো 10% কৰি দিও বেটাৰ হ'ব তো normal rate কিমান আছে 10% capital employed into normal rate 10% মানে কিমান 10/100 equals to এটো কাট কোড যদি কৰো তেতিয়া আমাৰ normal NP কিমান ওলাই যাব NP কিমান ওলাই যাব 10000 টকা ঠিক আছে এটা এনপি উলাল তাৰ পিছত নেক্সট কি উলাব লাগিব সোয়া এনপি উলালে নহয় এসপি উলাব কাৰণে আমাক এনপি আৰু এপি লাগে এনপি অলৰেডি উলালো এটা নেক্সট কি উলাম এপি আৰু এপি উলাৰ ফৰ্মুলা কি এপি ইকুৱেলস টু টোটাল প্ৰফিট ডিভাইডেড বাই নাম্বার অফ ইয়ার্স হয় নহয় টোটাল প্রফিট ডিভাইডেড বাই নাম্বার অফ ইয়ার্স সো টোটাল প্রফিট আমি কেনেকৈ ওলাম সিম্পল টোটাল কৰা ফার্স্ট ইয়ার প্রফিট কিমান আছে 20000 প্লাস কিমান আছে 30000 প্লাস কিমান আছে 50000 and then প্লাস কিমান 60000 আৰু মাইনাস কিমান হ'ব 10000 and divided by how many years কিমান বছৰ আছে 5 years so আমি টোটাল কৰো 20 30 কিমান 50 1 লাখ আৰু এটো 1.5 লাখ হা 1 2 3 4 5টা বছৰ ঠিক আছে তো এটো টোটাল কৰিলে আমাৰ কিমান হ'ব 1,50,000 ডিভাইডেড বাই কিমান 5 আৰু ডিভাইড কৰিলে কিমান হ'ব 30,000 তো আমাৰ এপি কিমান ওলাল 30,000 তো সোয়া এনপি ওলাই গল এপি ওলাই গল কি ওলাব পাৰো এসপি তো এসপি কেনেকৈ ওলাম সো এসপি ইকুৱেল টু এপি মাইনাস এনপি তো এপি কিমান আছে আমাৰ 30,000 মাইনাস এনপি কিমান আছে 10,000 তো আমাৰ এসপি কিমান হ'ব 20,000 হৈ গল এসপি কিমান হ'ব 20,000 এতিয়া নেক্সট কি ওলাম এসপি ওলাই গল নহয় এসপি ওলোৱাৰ লগে লগে আমি কি ওলাব পাৰো গুডউইল সো উল্টাকে গলে ফৰ্মুলাটো এনেকুৱা হয় ধুনিয়া হৈ যায় মিলি যায় তো নেক্সট কি ওলাম গুডউইল তো গুডউইল ইকুৱেলস টু কি ওলাব সিম্পলি goodwill equals to so goodwill equals to sp into number of years purchase sp কিমান ওলাইছে 20000 টকা তো 20000 আমি লিখিলো আৰু number of years purchase কিমান দিয়া আছে কোশ্চেনটো কিমান দিয়া আছে 2 years এটো দিয়া আছে 2 years number of years purchase তো ইনটু আমি কি কৰিলো 2 তো আমাৰ ভ্যালুয়েশন অফ গুডউইল কিমান হৈ গল 2 বছৰৰ কাৰণে বিজনেস স্টোৰ 40000 টকা বুজি পালা তো এটো হল ভ্যালুয়েশন অফ গুডউইল আন্ডার সুপার